মুন্ডা মহাসভা অবিভক্ত ডিব্ৰুগড় তিনিচুকীয়া জিলা মহিলা সমিতি আৰু নয়া দিশা NGOৰ যোগেদি আজি আমি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডা 149 সংখ্যক জন্মদিন কাৰ্যসূচী আমি নয়া দিশা হৈ আয়োজন কৰিছোঁ। আৰু এই নয়া দিশাৰ উদ্দেশ্য আমাৰ মহিলাৰ ওপৰত অত্যাচাৰ, শিক্ষা, স্বাস্থ্যৰ ওপৰত এনেকুৱা উদ্দেশ্য লৈ আমি নয়া দিশা NGO এটা শুভাৰম্ভ কৰিছোঁ। আমাৰ ছেপ্টেম্বৰ 6 তাৰিখে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে NGO নয়া দিশাটো। আৰু এই NGOৰ দ্বাৰা আমি বিভিন্ন কাৰ্যসূচীবোৰ বা কামবোৰ কৰি যাম বুলি আমি এই লক্ষ্য উদ্দেশ্যৰে আমি নয়া দিশা NGO ৰেজিষ্টাৰ কৰিছোঁ। আৰু আজি এই মহান ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ 149 সংখ্যক জন্ম জয়ন্তীতে আমি নয়া দিশা NGOৰ বৃক্ষৰোপণ কাৰ্যসূচীৰে শুভাৰম্ভ কৰিছোঁ। আৰু আশা ৰাখিছোঁ আগতো আমি এনেধৰণে কাম কৰি যাম। আৰু অসমবাসী ৰাইজক আমি জনাইছোঁ যে এই NGOটো এই আজিৰ প্ৰথম কাৰ্যসূচী হয়। আৰু এনেকাই নয়া দিশাটো অকল আমি মুণ্ডা ৰাইজৰ লগতে কাম কৰিম বুলি নহয়, আমি বিভিন্ন জনগোষ্ঠীৰ লগতে বিভিন্ন মানুহৰ লগতে কাম কৰিম। ইয়াতে আমাৰ জাতিৰ একো স্বাৰ্থ নাথাকিব, বিভিন্ন জাতিৰ লগতে কাম কৰিম। আৰু আশা ৰাখিছোঁ এনেকাই কাম কৰিম আৰু আশীৰ্বাদ দিব যাতে আমি নয়া দিশা অৰ্গেনাইজেশ্যনটো ভালকৈ চলাই যাম বুলি। ইয়াকে কৈ মই সামৰণি কৰিছোঁ।